মৰিগাঁৱৰ ৰজা ৰমাকান্ত দেউৰী। গান ডাইলগ আদিৰে চৰ্চাৰ হিট লিষ্টত থাকে ৰমাকান্ত দেউৰী। 2025 চনৰ হিট ৰাজনৈতিক ডাইলগ আজি শুনিব ৰমাৰ মুখেৰে। এইবাৰ টপ 3 তালিকা বিশ্লেষণ কৰি উলিয়ালে ৰমাই। 26ৰ বিধানসভা নিৰ্বাচনত কোন কোন থাকিব টপ 3 তালিকাত। ৰমাৰ বিশ্লেষণত ওলাইছে 3জন ৰাজনৈতিক নেতাৰ তথ্য। টপ 3 তালিকাৰ শীৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, টপ 2ত পীযুষ হাজৰিকা আৰু তৃতীয় স্থানত থাকিব ৰমাকান্ত নিজেই। মুখ্যমন্ত্ৰী হিচাপে থাকিবই লাগিব তেখেতৰ। তাৰপিছত ছেকেণ্ডত পীযুষ, থাৰ্ডত মই। 26ৰ বিধানসভা নিৰ্বাচনৰ ভৱিষ্যতবাণীও কৰিলে ৰমাকান্ত দেউৰীয়ে। 100ৰো অধিক আসনত জয়ী হ'ব বিজেপি। এইবাৰ আকৌ বিজেপিৰ চৰকাৰ হ'ব অসমত, তাত কোনো সন্দেহ নাই। গতিকে এইবাৰ 100 পাৰ হৈ যাব পাৰে, কাৰণ বিৰোধী বুলি ক'লে নাহে। বিৰোধী সিহঁতেই নিজে জট লগাই লৈছে। ৰমাকান্তই নিজেই হেনো 70,000 ভোটত জিকিব। এইবাৰ ৰাইজে কাম কাজ দেখি মই 70,000লৈ ব্যৱধান কৰিম। আৰু অসম 70,000 ব্যৱধান হ'ব। 2,02,600 মোৰ ভোট আছে, আৰু অলপ এবাৰ হয়তো ইফালে সিফালে হ'ব, কিন্তু মই 70,000 ব্যৱধান কৰিম। আৰু 70,000 ব্যৱধান পোৱাটো এটা সমষ্টিত, মানে কেইটামান সমষ্টিত হ'ব তেনেধৰণৰ অসমৰ গোটেইবিলাকতো 70,000 নাহে। 70,000 য'ত থাকে মই ৰমাকান্ত দেউৰী থাকিম তাতে। তৈলমৰ্দনৰো এটা সীমা থাকে। অৱশ্যে এই সীমাৰ কথা বুজি নাপায় বিধায়ক ৰমাকান্ত দেউৰীয়ে। টুলুঙা কথা, অশ্লীল মাত, বেখুৰা গীতৰ মাজেৰেই তেওঁৰ জনপ্ৰিয় বুলি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে। ৰমাৰ অ ডাঙৰীয়া গীতটো আজি আকৌ এবাৰ শুনকচোন। দিবানে দুপৰীয়া মৰা পালো জীয়া পালো, তাকো বেছি খালো ভাত। অ ডাঙৰীয়া ধান এদুন ধাৰলৈ দিবানে দুপৰীয়া। অশ্লীল শব্দৰ নিজেই এখন অভিধান ৰমা। এয়াই আমাৰ জনপ্ৰতিনিধি। শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত ৰমাই দিয়া হিট ডাইলগক লৈ এতিয়া বিজেপিৰ ভিতৰ চোৱাটো আৰম্ভ হৈছে আলোচনা। ভিডিঅ' জাৰ্নেলিষ্ট দীপৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।